হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই জনাম যে যদি আপোনাৰ মোবাইলত এটা হোৱাটছআপ এপ আছে আৰু এটা এপত এটাই একাউণ্ট আছে, তেন্তে আজিৰ পৰা আপোনালোকে জানিব পাৰিব যে এটা হোৱাটছআপ এপতে দুটা একাউণ্ট কেনেকৈ চলাব পাৰিব। চ' মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। তো আমি প্ৰথমে কি কৰিব লাগিব, আমি প্ৰথমে আমাৰ মোবাইলত থকা হোৱাটছআপ এপটোত ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰ ফালে যে তিনিটা ডট আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত ছেটিংছত যাব লাগিব। তাৰপিছত যে আপোনাৰ একাউণ্টটোৰ নাম লেখা আছে তাৰ একেবাৰে ছাইডত এটা চিম্বল আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এড একাউণ্ট বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰিব লাগিব। তাৰপিছত এগ্ৰি এণ্ড কণ্টিনিউ য'ত লিখা আছে একেবাৰে তলত তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি এনেকৈ আপোনালোকৰ বেলেগ এটা মোবাইল নাম্বাৰ দি আৰু এটা একাউণ্ট খুলিব পাৰিব একেটা হোৱাটছআপ এপতে। তো এনেকৈ আপোনালোকে দুইটা একাউণ্ট ছুইচ কৰি দুইটা একাউণ্ট এটা হোৱাটছআপ এপতে চলাব পাৰিব। চ' এনেকৈ আপোনালোকে এটা হোৱাটছআপ এপতে দুটা একাউণ্ট ইজিলি চলাব পাৰিব। চ' মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।